বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত মূল কথাটোৱে হ'ল 2013 চনৰ নিযুক্তি পৰীক্ষা বাতিল কৰা আৰু 2014 চনটো পুনৰীক্ষণ কৰা। ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত সন্নিৱিষ্ট দালাল এগৰাকীৰ বক্তব্যক কেন্দ্ৰ কৰি যি ধৰণে বোকা ছটিওৱাৰ ৰাজনীতি আৰম্ভ হৈছে, ইয়াৰ বিৰুদ্ধেও সচেতন লোকসকলে মাত মাতক। আৰু ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কাৰ কাৰ নাম আছে সকলোবোৰ ৰাজহুৱা হওক। আৰু এই ক্ষেত্ৰত আমি বাৰে বাৰে কৈছোঁ, জাতীয় দল সংগঠনৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেওঁলোকে কপাই দিয়ক, চৰকাৰক বাধ্য কৰক। দম আছেনে নাই, এই কলিজা আছেনে নাই, এনেই জাতি মাতি ভেটিৰ কথা কৈ লাভ নাই। বিশেষকৈ এই ক্ষেত্ৰত মই আহোম জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনক অনুৰোধ জনাইছোঁ। আপোনালোকেতো কৈ থাকে আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। গতিকে এইখিনি সময়ত আপোনালোকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ'ব। কাৰণ এতিয়া আৰু বেলেগ কোনো অসুবিধা নাই। এইকাৰণে অসুবিধা নাই, ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে এই কথাটো স্পষ্টভাৱে কৈছে। আৰু আমাৰ আছুৰ লগত থকা যে 30টামান জনগোষ্ঠীয় সংগঠন বুলি কয়, আপোনালোকৰো দায়িত্ব আছে। আপোনালোকৰ ইয়াৰ বিৰুদ্ধে মাত মাতক। প্ৰশাসনিক বিভাগটোতেই যদি 2 নম্বৰী ঘোষগড় চালা ঘৰত বহিনী পৰীক্ষা লিখিছিল বোলে। ৰাকেশ পালৰ ভায়েককতো ধৰিবই পৰা নাই আজিলৈকে। 50 লাখ টকা দি চাকৰি লয়। আৰু তেওঁলোকৰ পৰা অসমৰ সাধাৰণ জনতাই কি আশা কৰিব পাৰে? অসমৰ সাধাৰণ জনতাক তেওঁলোকে কি নীতি শিক্ষা দিব পাৰে? মূল যিটো কাঠামো, ৰাষ্ট্ৰ এখনৰ, জাতি এটা, ৰাজ্য এখনৰ যিটো মূল কাঠামো প্ৰশাসনিক, সেই বিষয়টোতে যদি এনেকে 2 নম্বৰী লোক থাকে, তেতিয়াহ'লে তাৰ পৰা কি লাভ হ'ব পাৰে? কেনেকে ধ্বংসৰ গৰাহলৈ ধাৱমান হৈছে আধুনিক সমাজ ব্যৱস্থা, চিন্তা কৰক। আৰু প্ৰিয় দৰ্শক, এই কথাটো আপোনালোকে কওক, আপোনালোকৰ কাষত থকা দল সংগঠনৰ নেতাসকলক কওক, মাত মাতক। মাত মাতিলেই নহ'ব, জিলা সদৰ হওক, বিভাগীয় অফিচ হওক, সচিবালয় হওক, বিভিন্ন ক্ষেত্ৰত ধৰ্ণা প্ৰতিবাদ সাব্যস্ত কৰক। যেতিয়ালৈকে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শটো কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়ালৈকে আপোনালোকে এই আন্দোলনটো চলাই নিয়ক। যদিহে অসমক ভাল পায়, যদিহে ভৱিষ্যত প্ৰজন্মক এখন ভাল অসম আপোনালোকে দিব খোজে। আৰু যদি আপোনালোকে ঠিকাঠুকুলি কৰি, জাতিৰ নামত ব্যৱসায় কৰি জাতীয়তাবাদৰ এই কথাবোৰ চলাই নিব খোজে, তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই। কাৰণ শেহতীয়াভাৱে একাংশ দল সংগঠনৰ কাৰ্যকলাপে এই কথাবোৰেই নিৰ্ণিত কৰিছে। চৰকাৰৰ শ্ৰুতলিপি মতে নিৰ্বাচিত বিষয়ত মাত মাতি আহিয়ে নিজকে জাতীয়তাবাদী দল বুলি পৰিচয় দিলে নহ'ব। আৰু আমি ডিকেবি ফেক্টৰ স্পষ্ট কথা, এইখিনি সময়ত যদি আপোনালোকৰ নিষ্ক্ৰিয়তা সাধাৰণ জনতাই লক্ষ্য কৰে, তেতিয়াহ'লে আপোনালোকৰ প্ৰতি থকা সামান্যতম যি বিশ্বাস, সেয়াও নোহোৱা হৈ যাব। কাৰণ ইতিমধ্যে আপোনালোকৰ থৰকবৰ হোৱা স্থিতি সাধাৰণ জনতাই লক্ষ্য কৰিছে। ইতিমধ্যে সাধাৰণ জনতাই লক্ষ্য কৰিছে কিদৰে আপোনালোকে চৰকাৰৰ শ্ৰুতলিপি মতে নিৰ্বাচিত কিছু বিষয়ত মাত মাতি আহে, বাকীবোৰত মাত নামাতে। জাতীয় বিষয়সমূহত আপোনালোকে নিৰ্লিপ্ততা অৱলম্বন কৰিছে। সেয়ে কৈছোঁ, APSCৰ এইখিনি সময়ত আপোনালোকে তাৎক্ষণিকভাৱে নিজৰ হিতমৰ্যাদা উদ্ধাৰৰ বাবে এই ব্যৱস্থাটো গ্ৰহণ কৰক।